হয়, বহুদিন বিৰতিৰ পাছত পুনৰ উজ্জীৱিত হৈ আছে থলুৱা যি ভ্ৰাম্যমাণ উদ্যোগ, সেই ভ্ৰাম্যমাণ উদ্যোগটো পুনৰবাৰ উজ্জীৱিত হৈ থকা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। কাৰণ যিহেতু বহুদিন ধৰি যিহেতু ক'ভিডৰ যি প্ৰট'কল আছিলে, ক'ভিডৰ নীতি নিয়ম অনুসৰি 2টা বছৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ বন্ধ হৈ আছিলে আৰু তাৰ পৰিৱৰ্তে প্ৰযোজকে হওক, পৰিচালকে হওক বা তথা কলা কৌশলীসমূহেই হওক, সকলোবোৰে আচলতে আৰ্থিক সংকটত ভুগিছিলে। কিন্তু এই মুহূৰ্তত যিহেতু পুনৰবাৰ চৰকাৰে যি নতুন SOP জাৰি কৰিছে, SOPৰ পিছতেই কিন্তু তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভাগ্যদেৱী থিয়েটাৰত আৰু মোৰ সৈতে উপস্থিত আছে প্ৰযোজক সুবোধ মজুমদাৰ। কিছু মনৰ অনুভৱ মই পোনপ্ৰথমে লৈ লৈছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। বহুদিন অপেক্ষাৰ পিছত কিন্তু আপোনালোকৰ থিয়েটাৰসমূহ খুলিলে, কেনেকুৱা অনুভৱটো কেনেকুৱা বৰ? ভালটো লাগিবই। আজি 1.5 বছৰ ধৰি পিনে থিয়েটাৰবিলাক কৰা নাই, কোনো থিয়েটাৰ হোৱা নাই, মনোৰঞ্জন বোলা বস্তুটো নাইকিয়া হৈ গৈছে। তাৰপিছত যিয়ে নহওক মানে অসম চৰকাৰৰ কৃপাত বুলিয়ে কৈছোঁ, অন্তত মানে যিটো ক'ভিড মহামাৰীৰ কাৰণে থিয়েটাৰবিলাক বন্ধ হৈ আছিলে, সেইটোকে সাংস্কৃতিক অনুষ্ঠানবিলাক বন্ধই হৈ আছে। তাৰ ভিতৰত থিয়েটাৰবিলাকক হয়তো চৰকাৰে দেখা পাইছে যে ইয়াৰ লগত আমাৰ আৱেগো জড়িত হৈ আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত। ইয়াতো তাৰমানে এনেকুৱা এটা য'ত নেকি 100% মানে কৰ্মী ইয়াত মানে আমাৰ অসমীয়া, এটা সম্পূৰ্ণ থলুৱা উদ্যোগ, এটা অঘোষিত উদ্যোগ এটা। এই উদ্যোগটো মৰি গ'লে হয়তো চৰকাৰেও এটা দায়বদ্ধতাৰ কথা ভাবি পিনেই তেখেতসকলে এই ক'ভিড মহামাৰীৰ সময়তো আমাক এটা মানে নিয়মৰ মাজত আমাক থিয়েটাৰ কৰিব দিছে। আমি যিমান পাৰোঁ সিমান নিয়ম পালন কৰি আছোঁ, পালন কৰি পিনি থিয়েটাৰ চলিছোঁ। আৰু দৰ্শকৰ উৎসাহ দেখি পিনে ভালো লাগিছে, এইটোও ঠিক। মানে মানুহ ওলাই আহিছে থিয়েটাৰ চাবলৈ। কিছু কণ্ট্ৰল কৰা সমস্যাও হৈ যায়, এইটো মানুহবিলাকক মানে ভোকত আছে। আৰু আমাৰ শিল্পীবিলাকো যিটো হাঁহি, সেই হাঁহি দেখি পিনেও আনন্দ লাগে। আৰু কিছু আহ্বায়ক কমিটিয়ে আমাক আজি 2 বছৰ আগতে তেখেতসকলে আগধন দি পিনে আমাক থিয়েটাৰ বন্দোবস্ত কৰি থৈ দিছিলে। আজি ক'ভিডৰ কাৰণে আমি 2 বছৰ ধৰি সেইবিলাক কমিটিক আমি আমাৰ আগধনবিলাকো ৰখা নাছিলে, ৰিটাৰ্ণ ৰখা নাই। তেখেতসকলে কৈছে যে থিয়েটাৰ হ'লে আমি থিয়েটাৰ কৰিম। গতিকে এই মুহূৰ্তটোত আনন্দ, খুবেই আনন্দ। আৰু এতিয়া মোৰ এই 2 নম্বৰ পেণ্ডেল, আমি এতিয়া শংকৰ উৎসৱ, মৰুৱা শংকৰদেৱ জন্ম উৎসৱত কৰি আছোঁ। মানে আনন্দিত। আৰু নাটকো ভাল পাইছে মানুহে। ভাগ্যদেৱীৰ মঞ্চত কি নাটক দেখুৱাইছে? ভাগ্যদেৱীৰ মঞ্চত মই পল্লৱ পৱন বৰাৰ মহালয়া আৰু চম্পক শৰ্মাৰ মহাশ্মশান, তিলক বৈশ্যৰ মাতাল পৃথিৱী। আৰু মানে মই শান্তি আৰু এইটোৱেই যে 3খন নাটক লৈছে, য'ত নেকি এতিয়া মানে এটা সঁচা অৰ্থত ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা আমি মানে ক'ব গ'লে দ্বিতীয় নিশা নাটকখনত আমি জোৰ দিয়া বুলি কয়। মোৰ এইটো অৱশ্যে আগৰ পৰাও নাই, অসমৰ ৰাইজে জানে তাৰমানে যে মই তেনেকুৱা ধৰণে মই এখন নাটকত প্ৰচাৰ নকৰোঁ, এখন নাটকত বেছি জোৰ নিদিওঁ। মোৰ কাৰণে 3খন নাটক, মোৰ কাৰণে 3টা সন্তান বুলি ভাবি লওঁ। আৰু সেই 3টা সন্তানক মই সমান ধৰণে মানে পৰিচালিত কৰিব বিচাৰোঁ। আৰু কোনখন নাটক আঁকোৱালি লৈছে, মূল নাটক কোনখন বুলি? এতিয়া দৰ্শকে আমি দুটা পেণ্ডেলে কৰিছোঁ। এই 2টা পেণ্ডেলত কিন্তু দৰ্শকে 3খন নাটক আঁকোৱালি লৈছে আৰু 3খন নাটক 3টা ভিন্ন সোৱাদ পাইছে। আৰু সেইকাৰণে এটা মহালয়াখন এটা নাৰীকেন্দ্ৰিক আৰু মহাশ্মশানখন এটা পৰিয়ালকেন্দ্ৰিক, ঠিক তেনেকৈ মাতাল পৃথিৱীখনো এটা পৰিয়ালকেন্দ্ৰিকে। এটা মহালয়াখনত এটা পৰিয়াল মানে কি মানে দণ্ডবাদ থাকে, যেনেকৈ ধনী দুখীয়া মানে তেনেকুৱা এটা থাকে মানে, বা বংশ মৰ্যাদাক লৈ পিনে যে মানে উচ্চ নিচ তেনেকুৱা এটা প্ৰভেদক লৈ পিনে এটা মানে বিভেদ সৃষ্টি কৰিব বিচাৰে, তেনেকুৱাক লৈ পিনে। আৰু মাতাল পৃথিৱীখন সম্পূৰ্ণ এখন পৰিয়ালকেন্দ্ৰিক নাটক। আৰু সেই গতিকে 3টা সোৱাদ পাইছে। 3টা সোৱাদ পাই পিনে মানুহে বৰ সুন্দৰ ধৰণে লৈছে। আৰু মানে মোৰ শিল্পীখিনিও যথেষ্ট কষ্টও কৰিছে, আৰু শিল্পীখিনিয়ে যথেষ্ট ভাল অভিনয় কৰা বুলিও মই নিজে মানে সন্তুষ্টি প্ৰকাশ কৰিছোঁ মই তাৰমানে। হয়, ইতিমধ্যে প্ৰযোজক সুবোধ মজুমদাৰে আপোনালোকক অৱগত কৰিলে। আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে ভাগ্যদেৱীৰ 3খন নাটকে আচলতে মঞ্চ জীপাল কৰি তুলিছে। বহুদিন বিৰতিৰ পিছত এই নাটসমূহ মুকলি হৈছে। কাৰণ ক'ভিডৰ যিসমূহ নীতি নিয়ম আছিলে, প্ৰট'কল আছিলে, প্ৰট'কলৰ বাবে প্ৰায় 1.5টা বছৰ এই থলুৱা যিটো উদ্যোগ, সেই উদ্যোগটো বন্ধ হৈ আছিলে।
যথেষ্ট অসুবিধাত পৰিছিলে, প্ৰযোজকে হওক, পৰিচালকে হওক বা কলা কৌশলীয়ে হওক। কিন্তু পুনৰবাৰ যিহেতু চৰকাৰে যি এছঅ'পিৰ জৰিয়তে, নতুন এছঅ'পিৰ জৰিয়তে থিয়েটাৰসমূহ, ভ্ৰাম্যমানসমূহ মুকলি কৰি দিয়ে আৰু তাৰ পিছতে নলবাৰীতে হওক বা অন্য বিভিন্ন স্থানতে হওক এই থিয়েটাৰসমূহে নাট প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে সম্পূৰ্ণ ক'ভিডৰ নীতি নিয়মৰ মাজেৰে, আৰু দৰ্শকৰ অভূতপূৰ্ব আচলতে সঁহাৰি তেওঁলোকে লাভ কৰিছে।